ৰেজাউল কৰিম বাংলাদেশী ৰক্ষক। ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে ময়মনসিং জিলাৰ পৰা বা ৰংপুৰ জিলাৰ পৰা, বাংলাদেশৰ পৰা। কোন হয় ৰেজাউল কৰিম? 24 ঘণ্টাৰ সময় বান্ধি দিয়া হ'ল কংগ্ৰেছক। শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰী শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই। 24 ঘণ্টাৰ ভিতৰত বৰ্খাস্ত কৰক ৰেজাউল কৰিমক, অন্যথা ভয়াৱহ হ'ব পৰিস্থিতি। এটা কথা কৈছো যে ৰেজাউল কৰিম নামৰ যিজন ব্যক্তিয়ে কালি যিটো মন্তব্য কৰিলে তাৰ ফলশ্ৰুতিত আচলতে এই ৰেজাউল কৰিমক কংগ্ৰেছ দলে তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰক, আৰু যদিহে তেওঁলোকে বহিষ্কাৰ কৰিব নোৱাৰে তেতিয়াহ'লে এটা কথা নিশ্চিতভাৱে প্ৰতীয়মান হ'ব লাগিব যে এই ৰেজাউল কৰিমৰ যি মন্তব্য সেই মন্তব্য আচলতে আজিৰ তাৰিখত কংগ্ৰেছৰ মন্তব্য। কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিমৰ বিতৰ্কিত মন্তব্য, শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম। শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰী শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই, একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম। ৰেজাউল কৰিমৰ বিস্ফোৰক মন্তব্যৰ পিছতে জাতীয় সংগঠনৰ সকিয়নি। ৰেজাউল কৰিমৰ মন্তব্য আচলতে কংগ্ৰেছৰ মন্তব্য। কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত, শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ স্বাৰ্থত কংগ্ৰেছ দলটোৱে অসমক বাংলাদেশী বনাবলৈ কুণ্ঠাবোধ যে নকৰে সেয়া স্পষ্ট হৈ পৰিছে বুলি ক'লে অসমীয়া যুৱ মঞ্চই। এটা কথা কৈছো যে ৰেজাউল কৰিম নামৰ যিজন ব্যক্তিয়ে কালি যিটো মন্তব্য কৰিলে তাৰ ফলশ্ৰুতিত আচলতে এই ৰেজাউল কৰিমক কংগ্ৰেছ দলে তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰক, আৰু যদিহে তেওঁলোকে বহিষ্কাৰ কৰিব নোৱাৰে তেতিয়াহ'লে এটা কথা নিশ্চিতভাৱে প্ৰতীয়মান হ'ব লাগিব যে এই ৰেজাউল কৰিমৰ যি মন্তব্য সেই মন্তব্য আচলতে আজিৰ তাৰিখত কংগ্ৰেছৰ মন্তব্য। কাৰণ ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কোৱাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে যিখিনি কথা ক'লে তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁ আচলতে ৰেজাউল কৰিমক ৰক্ষণাবেক্ষণ দিবলৈ আচলতে বিচাৰিছে, আৰু ইয়াৰ পৰা আৰু এটা কথা স্পষ্ট হৈছে যে আজিৰ তাৰিখত কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত, শাসনৰ গাদী বা শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ স্বাৰ্থত এই কংগ্ৰেছ দলটোৱে যে অসমক বাংলাদেশ বনাবলৈ অকণো কুণ্ঠাবোধ নকৰে সেই কথাটো কিন্তু স্পষ্ট হৈছে। কাৰণ ইতিমধ্যে সমগ্ৰ অসমে জানে যে এই ৰেজাউল কৰিম আচলতে আমচুত থকা দিনৰ পৰা এজন বাংলাদেশী ৰক্ষক। যেতিয়াই মিয়াৰ বিৰুদ্ধে অসমত আন্দোলন হয়, চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰে, তেতিয়াই মিয়াৰ ৰক্ষক হৈ এই ৰেজাউল কৰিমে থিয় দিয়ে, আৰু সেই ৰেজাউল কৰিমক কংগ্ৰেছ দলত যোগদান কৰাটোৱে আচলতে আজিৰ তাৰিখত অসম আৰু অসমীয়াৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। আচলতে মিয়াক লৈ বৰ অসম কেতিয়াও হ'ব নোৱাৰে। খিলঞ্জীয়া অসমীয়াই মিয়াৰ লগত কেতিয়াও সহাৱস্থা। কোন হয় ৰেজাউল কৰিম? অসমখন তাৰ বাপেকৰ সম্পত্তি বুলি ভাবিছে নেকি? এইখন অসম হয়, এইখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও দম ভালি আমি সহ্য নকৰোঁ। কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰিবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিলে টাই আহোম যুৱ পৰিষদে। ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰিবৰ কাৰণে আমি আল্টিমেটাম দিছোঁ। অহা 7 দিনৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক তেখেতসকলে বহিষ্কাৰ কৰিব লাগিব। সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তীক্ষ্ণ সমালোচনা। বৰ অসম গঢ়িবলৈ ৰেজাউল কৰিমৰ প্ৰয়োজন নাই। ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে বাংলাদেশৰ পৰা, তেওঁলোকে এতিয়া কৈছে অসমখনক বৰ অসম কৰিম। এইটো বৰ অসমৰ কথা কোৱা নাই, আমি সকলোৱে শুনিছোঁ। ধুবুৰীক বৰ অসমৰ কথা ক'লেহেঁতেন শংকৰদেৱৰ আদৰ্শৰে বৰ অসম কৰিম। ক'ৰবাত বৰ অসম ধুবুৰীক, শিৱসাগৰক ধুবুৰী কৰি বৰ অসম হয় নেকি? মাথা বেয়া হৈছে নেকি তেওঁলোকৰ? কোনোবাই যদি কয় বৰ অসম নিৰ্মাণ কৰিম, তেওঁ কি ক'ব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি বৰ অসম নিৰ্মাণ কৰিম। এনেকৈ ক'ব নেকি যে শিৱসাগৰখনক আমি ধুবুৰী বনাম? তেওঁলোকৰ দেউতাক মাকৰ সম্পত্তি নেকি? এইটো কি ধৰণৰ কথা কয়? ৰেজাউল কৰিমৰ দেউতাক মাকে শিৱসাগৰ নিৰ্মাণ কৰিছিল নেকি? তেওঁলোক ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে ময়মনসিং জিলাৰ পৰা বা ৰংপুৰ জিলাৰ পৰা, বাংলাদেশৰ পৰা। এতিয়া তেওঁলোকে কৈছে যে আমি শিৱসাগৰ বৰ অসম কৰিম। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ মানুহ নাই, ৰেজাউল কৰিমক দৰকাৰ আছে। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ কোনো ঐতিহ্য নাই, পৰম্পৰা নাই। স্বৰ্গদেউ চাওলুং চুকাফাই শিৱসাগৰ জিলা, অবিভক্ত শিৱসাগৰ জিলাত ৰাজধানী পাতি বৰ অসম নিৰ্মাণ কৰি থৈ গৈছে। এটা বৰ অসম নিৰ্মাণ কৰাৰ কাৰণে বাংলাদেশ মূলৰ ৰেজাউল কৰিমক প্ৰয়োজন হ'ব নেকি শিৱসাগৰৰ ৰাইজক? তেওঁ কালি কিমান বেয়া কথা কৈছে যে শিৱসাগৰখনক আমি ধুবুৰী বনাম। এইটো কিবা কথাৰ কথা হ'ল নেকি কওকচোন? এনেকৈ ক'ব নাপায়। আৰু এইবিলাক দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ কি পায় নাজানো, মিয়াৰ প্ৰতি কিয় ইমান মৰম? ভোটটোতো দিয়ে অসমীয়া মানুহে। মিয়াৰ চৰ্দাৰ নেকি গৌৰৱ গগৈ? কিয় মৰম মই ইমান নাজানো, কিবা আছে ময়ো বুজি নাপাওঁ। এইবিলাক কিবা থাকিব ভিতৰত, আৰু কিনো ক'ম আৰু। ব্যুৰো ৰিপৰ্ট, টাইম 8।